ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই শ্ৰী বিনয় কাশ্যপ শাস্ত্ৰৰ মজিয়াৰ পৰা আৰু এটা টপিক লৈ আহিছো যে মাৰক গ্ৰহ। মাৰক গ্ৰহ কি হয়? চাওক, কোনো এখন চাৰ্ট যদি আমি কুণ্ডলীত D1 যিখন লগ্ন কুণ্ডলী হয় সেইখনত যদি চাওঁ, লগ্ন কুণ্ডলীৰ লগ্নৰ পৰা দ্বিতীয় ভাৱ আৰু সপ্তম ভাৱ, এই দুটা ভাৱক মাৰক ভাৱ বুলি কোৱা হয়। আৰু এই দুটা ভাৱৰ অধিপতিক মাৰক অধিপতি বুলি কোৱা হয়। এটা বস্তু জনা দৰকাৰ যে মাৰক অধিপতি যদি সৌম্য গ্ৰহ হয়, মানে শুভ গ্ৰহ হয়, যেনে বৃহস্পতিয়ে হওক, বুধে হওক, শুক্ৰ হওক, তেনেহলে মাৰকতা অলপমান কম দেখা পোৱা যায়। আৰু সেই মাৰক অধিপতি যদি ক্ৰূৰ গ্ৰহ হয়, পাপী গ্ৰহ হয়, তেনেহলে মাৰকতা লাগাতকে বেছি বাঢ়ি যায়। যেনে শনি হওক, মংগল, সূৰ্য দেৱতা যদি মাৰক অধিপতি। কেনেকে আমি গম পাম? সাপোজ মেষ ৰাশিৰ কাৰণে ছেকেণ্ড হাউচৰ অধিপতি হব শুক্ৰ দেৱতা, কাৰণ ছেকেণ্ডটো বৃষ ৰাশি পৰিব। আৰু সপ্তম ঘৰৰ অধিপতিও হব শুক্ৰ দেৱতা, কাৰণ সপ্তম ভাৱটো তুলা ৰাশি হব। ইয়াতে তাৰমানে ডাইৰেক্টলি আমি গম পালো যে শুক্ৰ দেৱতা মেষ ৰাশিৰ কাৰণে এটা মাৰক গ্ৰহ। ঠিক তেনেকে যদি আমি বৃষ ৰাশি চাওঁ, বৃষ ৰাশিৰ কাৰণে ছেকেণ্ড ৰাশিটো হব মিথুন ৰাশি, আৰু যিটো সপ্তম ৰাশি হব সেইটো হব বৃশ্চিক ৰাশি। বৃশ্চিক, ইয়াতে মাৰক কি হল? বুধ দেৱতা মাৰক হল, কাৰণ মিথুনৰ অধিপতি হল বুধ দেৱতা আৰু বৃশ্চিকৰ অধিপতি হল মংগল দেৱতা। মংগল ইয়াতে মাৰক হব। যিহেতু বুধ দেৱতা সৌম্য গ্ৰহ, ইয়াতে বুধ দেৱতা অলপ কম মাৰক হব, আৰু যিহেতু মংগল এটা ক্ৰূৰ গ্ৰহ হয়, মংগল ইয়াতে প্ৰবল মাৰক হব। ইয়াৰ পৰা আমি জানো যে ছেকেণ্ড হাউচ আৰু ছেভেন্থ হাউচ এই দুটা মাৰক ভাৱ, আৰু ইয়াৰে অধিপতি দুটাক কোৱা হব মাৰক অধিপতি। কিন্তু যেতিয়া আমি বাস্তৱিকতাত যদি আমি কুণ্ডলীখন এনালাইচিছ কৰো, এনেকুৱা ধৰণৰ বস্তুবোৰ দেখা পোৱা নাযায়, কাৰণ এইটো এটা থিয়ৰী। একৰ্ডিং টু থিয়ৰী কি হয় যে লগ্নৰ পৰা ছেকেণ্ড হাউচ আৰু সপ্তম হাউচ মাৰক ভাৱ, আৰু এই মাৰক ভাৱৰ অধিপতি বিলাক হল জাতকৰ কুণ্ডলী বা জাতক বা জাতিকাৰ কুণ্ডলীৰ কাৰণে মাৰক অধিপতি। কিন্তু আপোনালোকে যদি ভালকে চাই, ছেকেণ্ড হাউচটো হল পৰিয়ালৰ ঘৰ, ধনৰ ঘৰ, নিজে ইনকাম কৰা ধনৰ ঘৰ, পানীৰ ঘৰ। আৰু সপ্তম ঘৰটো হল জয়া ভাৱ, বিবাহত হাজবেণ্ড বা ৱাইফৰ ঘৰ, বিজনেছৰ ঘৰ। কি কাৰণে ইয়াতে এই দুটা ভাৱক মাৰক বুলি কোৱা? চব টকা পইচাৰ কাৰণে মানুহবিলাকৰ হিতাহিত জ্ঞান নোহোৱা হয়, পৰিয়ালৰ লগত সম্পৰ্কবিলাক বিচ্ছেদ হৈ যায়। ঠিক তেনেকে বিবাহৰ পিছত মানুহৰ জীৱনটো চেঞ্জেছ আহে। সেইকাৰণে ইয়াতে আমাৰ গুৰুসকলে এই দুটা ভাৱক, যিহেতু এটা ধন সম্পত্তিৰ ভাৱ হল আৰু এটা হল ব্যৱসায় বাণিজ্য বা বিবাহৰ পিছৰ লাইফ, যিহেতু এইবিলাক মানুহৰ জীৱনত চেঞ্জেছ আনে, সেইকাৰণে ইয়াক মাৰক ভাৱ বুলি কোৱা হয়। কিন্তু ইণ্টাৰপ্ৰিটেশ্যন ক'ৰবাত নহলে ক'ৰবাত অলপ হলেও ভুল আছে। কেনেকুৱা ধৰণৰ ভুল? যেতিয়া আমি কুণ্ডলী এখন ফলাদেশ কৰো, যেতিয়া আমি কুণ্ডলীখন অধ্যয়ন কৰো, বা কুণ্ডলীখন যেতিয়া আমি ভালকে এনালাইচিছ কৰো, তেতিয়া দেখা পোৱা যায় যে এই মাৰক ভাৱৰ যিটো মাৰকতা, সেই প্ৰভাৱবিলাক বহুত কম দেখা পোৱা যায়, বা ইয়াক দেখা নোপোৱা বুলিও কলে ভুল হয়। কাৰণ কিয়? মাৰক ঘৰৰ অধিপতি যে মাৰক হৈ যাব, সেই অধিপতিয়ে যে কুণ্ডলীখনৰ কাৰণে বেয়াই ৰিজাল্ট কৰিব, তেনেকুৱা কোনো শাস্ত্ৰত দেখা পোৱা নাযায়। কাৰণ কিয়? এটা সৰু বস্তু আমি ইয়াতে কওঁ যে পঞ্চধা মৈত্ৰী বুলি, গ্ৰহৰ যিহেতু নৈসৰ্গিক মিত্ৰতা আছে, তাৎকালিক মিত্ৰতা আছে, আৰু লগতে পঞ্চধা মৈত্ৰীও আছে। গ্ৰহৰ নৈসৰ্গিক আৰু তাৎকালিক মিত্ৰতাক যেতিয়া আমি লগ লগাই দিওঁ, শত্ৰুতা বা মিত্ৰতা, তেনেহলে তাত পঞ্চধা মৈত্ৰী আহিব। ইয়াত পঞ্চধা শত্ৰু হব পাৰে বা মিত্ৰ হব পাৰে। যদি মিত্ৰ হয়, লগ্ন অধিপতি, সপ্তম অধিপতি বা দ্বিতীয় অধিপতি যদি মিত্ৰ হয়, তেনেহলে ইয়াত
মাৰকতাৰ প্ৰভাৱ দেখা পোৱা নাযায়। আৰু যদি লগ্নৰ কাৰণে দ্বিতীয় ভাৱৰ অধিপতি আৰু সপ্তম ভাৱৰ অধিপতি, যাক আমি মাৰক অধিপতি বুলি কওঁ, সেইটো যদি পঞ্চধা মৈত্ৰীত যদি শত্ৰুতা অৱলম্বন কৰি আছে, তেনেহলে তাৰ পৰা আমি মাৰকতা দেখা পোৱা যায়। মাৰকতা বোলে কেনেকুৱা, যে কামত বাধা, টকা পইচা ইনকাম কৰাৰ কাৰণে প্ৰব্লেম, সন্তানৰ সুখ কি বুলি কয় সাংসাৰিক সুখ নাথাকা, ব্যৱসায় বাণিজ্যত প্ৰব্লেম অহা, এই আটাইবোৰ বস্তু আমি দেখা পাওঁ। ইয়াক আমি কেনেকে চাব লাগিব, যে মাৰক অধিপতি লগ্ন অধিপতিৰ লগত পঞ্চধা মৈত্ৰীত কি সম্পৰ্ক আছে। যদি পঞ্চধা মৈত্ৰীত যদি মিত্ৰ বা অধিমিত্ৰ অৱস্থাত আছে, তেনেহলে এই মাৰক ভাৱৰ অধিপতিয়ে কোনোদিনা মাৰকতা নানে। আৰু যদি পঞ্চধা মৈত্ৰীত যদি মাৰক ভাৱৰ অধিপতি মানে ছেকেণ্ড হাউচ আৰু ছেভেন্থ হাউচৰ অধিপতি যদি পঞ্চধা মৈত্ৰীত ই অধিক শত্ৰু বা শত্ৰু অৱস্থাত থাকে, তেনেহলে কুণ্ডলীখনৰ কাৰণে ই নিগেটিভ প্ৰভাৱ আনিব। আৰু যদি পঞ্চধা মৈত্ৰীত ই নিউট্ৰেল হয়, ছেকেণ্ড ভাৱ বা সপ্তম ভাৱৰ অধিপতি, তেনেহলে কুণ্ডলী এখনৰ কাৰণে নাই নিগেটিভ ৰিজাল্ট আনিব, নাই পজিটিভ ৰিজাল্ট আনিব। সেইকাৰণে যে মাৰকভাৱে অকল নিগেটিভে আনিব, তেনেকুৱা এটা ইণ্টাৰপ্ৰিটেশ্যন কৰাটো সঁচাকে ভুল হ'ব। তাৰ আগতে আমি পঞ্চধা মৈত্ৰীত চাই ল'ব লাগিব। পঞ্চধা মৈত্ৰীত যদি তেওঁলোক মিত্ৰ বা অধিমিত্ৰ হয়, তেনেহলে চিন্তা কৰাৰ কোনো কাৰণ নাই। পঞ্চধা মৈত্ৰীত যদি শত্ৰু বা অধিশত্ৰু হয়, তেনেহলে চিন্তাৰ কাৰণ আহে। আৰু যদি নিউট্ৰেল হয়, তেনেহলে না ভাল ৰিজাল্ট দিব, না বেয়া ৰিজাল্ট দিব। আশা কৰো এই সৰু ভিডিঅ'টোৱে আপোনালোকক মাৰকতাৰ ওপৰত যদি কিবা থিংকিং আছিল বা নিগেটিভ থিংকিং আছিল, সেইটো অলপ হলেও দূৰ কৰিব। তো আজিৰ ভিডিঅ' ইয়াতে বিৰাম দিলো। ধন্যবাদ।